এইটো কৈ আছে মই ভাবিছোঁ কেনে আছে সকলো বৰ্তমান ভালে আছেনে আৰু বুধান চিকান তাৰ ভিতৰত আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি একদম পূৰা আপোনাক দেখাব মানে কম আৰু কি আৰু আজি ক'ত গৈ আছোঁ একদম কম পাইছেনে আজি মই গৈ আছোঁ ভিডিঅ'টো একদম শেষলৈকে চাব বুলি আশা কৰিছোঁ অলপ স্কিপ নকৰিব তেতিয়াহে বুজি পাব কেলে কিহৰ কাৰণে বনাইছোঁ ভিডিঅ'টো আৰু আজি মই গৈ আছোঁ নিচিনা টেম্পু লৈ পিনি আজি মই যাম বিশেষকৈ আজি মই যাম চিলনী চুৰ চাবলৈ চিনেমাখন একদম মজা লাগিব চাবলৈ যাম বুলি ভাবিছোঁ পূৰা ব্লগটো ষ্টাৰ্ট কৰোঁ ব'লক আপোনালোকৰ ব'লক মোৰ লগত যাম চিনেমাখন শেষলৈকে চাব বুলি আশা কৰিছোঁ ব'লক লগত গৈ আছোঁ আজি মোৰ লগত টেম্পুত দেখিছে নাই আহিব এতিয়া মানুহ ভৰ্তি হ'ব আৰু এতিয়া চিলনী চুৰ চাবলৈ যাম চিনেমাখন আমি বৰ্ষণ প্ৰডাকশ্যনৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ আপোনালোকে এই সময়খন খৰচ কৰি যে আমাৰ যি আহিবলগীয়া চিনেমা ৩০ আগষ্টত চিলনী চুৰ তাৰ প্ৰমোচনৰ বাবে আপোনালোকে আহি পেলাই আমাক সহায় সহযোগিতা আগবঢ়াম বুলি ইয়াত উপস্থিত হ'লে সকলোকে আমি কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চৰকাৰ এইখিনি হৈছে মই পুনৰ চিনাকি কৰিছোঁ চৰকাৰ অজিত হাজৰিকা ডাঙৰীয়া আমাৰ গুৰু ভাওনাৰ এজন ভাওনা সামাজিক সাংস্কৃতিক ক্ষেত্ৰত বিশেষভাৱে জড়িত আৰু এইখিনি হৈছে চৰকাৰ শ্ৰী পৰেশ বৰা ডাঙৰীয়া কৰ্মসূত্ৰে বাংগালোৰত থাকে আজি ২২ বছৰ আগতে কিন্তু আমাৰ অসমীয়া যি কৃষ্টি সংস্কৃতি সেই কৃষ্টি সংস্কৃতিৰ প্ৰতি এটা বিৰাট টান আছে তাৰ ফলশ্ৰুতিতে বাংগালোৰত আমাৰ যি অসমীয়া সমাজ আছে সেই অসমীয়া সমাজক লগত লৈ পেলাই সহযোগত নামঘৰ প্ৰতিষ্ঠা কৰিছে আমাৰ অসমত যেনেকৈ নামঘৰ আছে সমূহ বেংগলোৰবাসী ৰাইজৰ সহযোগত আৰু পৰেশ বৰা ডাঙৰীয়াই নেতৃত্ব লৈছে বৰা ডাঙৰীয়াই তাৰপিছতে তাত ৪-৫খনমান ভাওনা কৰিছেগৈ আমাৰ ইয়াৰ পৰা নি তাৰ মানুহবোৰ লগত লৈ পেলাই তাৰপিছত ৰাস কৰিছে আৰু বিভিন্ন আপোনালোকে শুনিছে যাতে আমাৰ দিহানাম এই জয় আৰু বিজয়ৰ দুয়ো তেনেকৈ ভালেমান বৰ্ষণ প্ৰডাকশ্যনৰ যিটো চেনেল তাত চালে দেখিব তাত ভালেমান দিহানাম আৰু টকাৰী গীত আছে নিজে লিখা সুৰ কৰা বিভিন্ন জুবিনদাৰৰ পৰা ধৰি বিভিন্নসকলে গাইছে মানে সংস্কৃতিৰ প্ৰতি আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতি বিৰাট এটা টান থকা এজন ব্যক্তি আৰু তেখেতে প্ৰথমবাৰৰ বাবে এটা প্ৰয়াস ৩০ আগষ্টত মুক্তি পাবলগীয়া চিলনী চুৰ চিনেমাখন আমাৰ তাৰ চিত্ৰনাট্য হৈছে ডক্টৰ নয়নজ্যোতি তালুকদাৰ তেখেত এজন ভাল চিত্ৰনাট্যকাৰ তাৰপিছতে পৰিচালনা কৰিছে চৰ্দাৰ শ্ৰী প্ৰণৱজ্যোতি ভৰালী ডাঙৰীয়া তেখেতে যে ৰণাংগন মন যায় আদি চিনেমা ভাল চিনেমা যি ডাইৰেক্ট কৰিছে তেখেতে ডাইৰেকশ্যন কৰিছে আৰু অভিনয়ত আছে অৰুণ হাজৰিকা ডাঙৰীয়া দেৱানন্দ শইকীয়া আমাৰ নৱপ্ৰজন্মৰ শিল্পী কাজু নীল জ্যোতিষ্মান মানালী সুস্মিতা আদি শিল্পীসকলে অভিনয় কৰিছে প্ৰবীণ আৰু নবীনে এখন বাস্তৱধৰ্মী এখন বিনোদনধৰ্মী ৰোমাঞ্চ কমেডি সকলোৰে পৰিপূৰ্ণ এখন চিনেমা আমি পাম বুলি আশা কৰিছোঁ অসমবাসী ৰাইজে আৰু আমি আশা ৰাখিছোঁ আজি মোৰ ভাতৃপ্ৰতিম ৰাংগা প্ৰাণজিৎ ভৰালী আৰু অভিজিৎ বাসুদেৱক লগত যোগাযোগ কৰি আমি জনাইছিলোঁ যে আমি গোলাঘাটতো এনেকৈ এটা প্ৰমোচন কৰিব লাগে গতিকে আপোনালোক সামাজিক মাধ্যমৰ লগত জড়িত ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাবলৈ অনুৰোধ জনাইছোঁ সেইমৰ্মে আপোনালোক আজি আহি পেলাই উপস্থিত হোৱাৰ কাৰণে আমি হিচাপে খুব অনুভৱ কৰিছোঁ আৰু কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ ফালৰ পৰা মই সবিনয় আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই অসমীয়া যি চিনেমাৰ উদ্যোগ তাৰোপৰি আমাৰ এই প্ৰযোজক ডাঙৰীয়া প্ৰথম যি প্ৰয়াস এই প্ৰয়াস যদি সফল হয় তেতিয়া ভৱিষ্যতে আমাৰ যিসকল থলুৱা আমি শিল্পী আছে অভিনেতা আছে আমি আমাৰ নিজৰখিনিক লৈ পেলাই আমি পিছত আগবাঢ়িবলৈ উৎসাহ আৰু উদ্দীপনা পোৱা হ'ব গতিকে আপোনালোকক শ্ৰদ্ধা সহকাৰে পুনৰ জনাইছোঁ যে আপোনালোকে চিনেমাখনৰ বিষয়ে ভালদৰে এটা প্ৰচাৰ কৰি অসমৰ ৰাইজে যাতে চিনেমাখন আদৰি লয় তাৰে কামনা কৰিছোঁ ধন্যবাদ সকলোকে বায়োডাটা দিবলৈ কৈছিলে মোক এইটো চাই জীৱনৰ প্ৰথমটো বায়োডাটা গতিকে বাইকটো দিবলৈ খেলিমেলি হয় আৰু এই কথা কোৱা অভ্যাস নাই আচল কথা সেইটোৱে ক'বলৈ বিশেষ মই একোৱেই নাই চাওক এই চিনেমাখন এই আজি কালিলৈ আমাৰ প্ৰিমিয়াৰ শ্ব' হ'ব ৩০ তাৰিখে ৰিলিজ হ'ব আজিলৈকে মই নিজাববীয়াকৈ কোনো প্ৰমোচন কৰিবলৈ নগ'লোঁ আজিলৈকে যোৱাই নাই কাৰণ অসমৰ ৰাইজে যিখিনি প্ৰমোচন কৰি আছে তাতকৈ বেছি প্ৰমোচন কি হ'ব পাৰে আজি যেনিয়ে কৈছোঁ সুধিছে দাদা চিলনী চুৰ বনাইছে আপুনি এক্টিং কৰিব নেকি মই বোলো নাই মই এক্টিং কৰা মানুহেই নহয় মোক অকল ভাওনা এটা যদি গাবলৈ দিয়ে সৰু সুৰা তেতিয়া বেলেগ চিনেমাৰ লগত বা এইবিলাকৰ লগত কোনো ৰিলেটেডেড আছে চিনেমাখন কৰাৰ পৰা হেঁপাহ আৰু সপোন এটা নিতুল দাসবাৰে গাইছে নৱপ্ৰজন্মৰ প্ৰায়খিনি গায়কে গানসমূহ গাইছে অভি ভৈৰৱৰ বিমান বৰুৱাৰ সংগীত পৰিচালনা তেওঁলোকৰ আৰু বন্ধুবৰ প্ৰণৱজ্যোতি ভৰালীয়ে দেহে কেহে লাগি চিনেমাখন বনাইছে অতি সুন্দৰ চিনেমা এখন হ'ব বাস্তৱধৰ্মী কিছুমান সঁচা কাহিনীৰ ওপৰত এইখন চিনেমা চাওক
চিলনী চোৰ প্ৰথম কথাটো হ'ল চিলনী চোৰ এই বস্তুটো কি আচলতে চিলনী চোৰ আমিও একোটা চিলনী চোৰেই আমি জীৱনত ক'ৰবাত নহয় ক'ৰবাত মিছাকৈ পাইছোঁ ক'ৰবাত নহয় ক'ৰবাত চুৰি এটা হ'লেও সৰু হওক বা ডাঙৰ হওক ক'ৰবাত নহয় ক'ৰবাত আমি ৰিলেটেড নিজকে নিজে হমেই হওক চিনেমাখন চালেই সেই কথাটো গম পাই যাব আমি নিজকে নিজে তাত দেখা পাই যাম ক'ৰবাত নহয় ক'ৰবাত পামেই পাম আমি ওলাইছোঁ সেইকাৰণে গম পাইছোঁ যে চিনেমাখন খুব সুন্দৰ প্ৰচাৰ হৈছে এই প্ৰচাৰ অসমৰ ৰাইজে কৰিছে অসমৰ যুৱচামে কৰিছে সেইজন মানুহ মই চিনি নাপাওঁ সেই ল'ৰাজন মই চিনিয়ে নাপাওঁ কেতিয়াও দেখা নাই ধেমাজিত সেইজন কোনো দেখিছোঁ ডিব্ৰুগড় চিনেমাখন চাবলৈ আপোনালোক আহে ধন্যবাদ চিনেমা অহা 30 আগষ্ট মুক্তি পাব গতিকে চিনেমাখনৰ বিষয়ে ইতিমধ্যে প্ৰযোজক ডাঙৰীয়াই সকলো কথা আপোনালোকক কৈছে আমি আশা কৰিম যে আপোনালোকৰ প্ৰচাৰৰ দ্বাৰাই অসমীয়া জগতখনৰ অসমখনৰ চুকে কোণে সকলো ৰাইজে এই চিনেমাখন আদৰি ল'ব আৰু লগতে অসমীয়া চিনেমা ক্ষেত্ৰখনলৈ সকলোৱে এই চিনেমাখন চাই এটি উদগনি কথা আগবঢ়াব আমি আশা কৰিম আমি যদি নিজৰ অসমীয়া চিনেমাখন আমি নিজে নাচাওঁ বেলেগেতো আৰু চাই আমাক আগবঢ়াই নিদিয়ে গতিকে আমি সকলোৱে চিনেমাখন আদৰি ল'ব লাগে আমি সকলোকে আহ্বান জনাইছোঁ আৰু সকলোকে আমি বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকে চিনেমাখন চাওক ছবিগৃহলৈ অহা 30 তাৰিখৰ পৰা আহক আহি চিনেমাখন উপভোগ কৰক আৰু অসমীয়া চিনেমা জগতখনক আপোনালোকে উদগনি যোগাওক ধন্যবাদ বাকী প্ৰচাৰ বিক্ৰয় কৰিলে তাৰ পৰা লাভ হয় গতিকে চিনেমাখনৰ লগত আমি সামগ্ৰিকভাৱে চাবলৈ যদি যাওঁ সমাজ জীৱনৰ বহুত লোক উপকৃত হৈ পৰে গতিকে আশা কৰিম এইখন চিনেমাৰ লগতে অসমীয়া চিনেমা আগবাঢ়ি যাওক আৰু এইখন চিনেমাও ৰাইজে চাবলৈ আগবাঢ়ি আহক আৰু চিনেমাখন ৰাইজে আদৰি লওক আদৰি লৈ আমাৰ অসমীয়া যি চিনেমাৰ যিটো যাত্ৰা এই যাত্ৰাক আৰু দীৰ্ঘদিনীয়া কৰি দিয়ক শেষত সকলোকে শুভেচ্ছা থাকিল ধন্যবাদ অভ্যাস নাই এনেকৈ তথাপিতো ইয়াৰ আগৰ পৰা আমি এনেকৈ কৰিছিলোঁ তাক আমি লাগি আছোঁ মুঠতে সেইদিনাখন যেতিয়াৰ পৰা প্ৰথম দিনা গম পালোঁ যে ককাইদেউ এনেকৈ চিনেমাখন উলিয়াইছে প্ৰথম দিনাৰ পৰা আমি নিজৰ চেষ্টা অব্যাহত ৰাখিছোঁ আজি পৰ্যন্ত আৰু সময় পালেহিয়ে অহা 30 তাৰিখে আজিদিন নাই দুদিন আছে তো আশা কৰিছোঁ অসমবাসী ৰাইজে এই চিনেমাখন আদৰি ল'ব বাৰম্বাৰ একেটা কথাকে কৈ থকা হৈছে কাৰণ ইমান কষ্ট জড়িত হৈ আছে সকলোৰে সময় জড়িত হৈ আছে আৰু আশা কৰিছোঁ আপোনালোকে আপোনাৰ বহুমূলীয়া সময় লৈ চাম প্ৰডিউচাৰে কি পাব কেনেকুৱা সময় দৰকাৰ নাই মই হলতে চাম আৰু সেইটো 100% চিয়ৰ মই কথা দিছোঁ আৰু মই প্ৰায়বোৰ চিনেমাখন চাওঁ অসমীয়া চিনেমাকেইখন চাওঁ মই হিন্দী কিতাপত থাকি যায় চাওঁ এইটো কাৰণে যে আমাৰ ইণ্ডাষ্ট্ৰিটো মই তাৰ এটা পাৰ্ট হ'ব বিচাৰোঁ পাৰ্ট কেতিয়াবা গৈছোঁ ছ'চাইটিত এটা ইণ্ডাষ্ট্ৰিটো গ্ৰ' হওক সকলোৰে ভাল হওক আৰু মই ভাল অভিনেতা বুলি জানো সকলো আছে পাইছোঁ নেকি পাইছোঁ চব সকলোৰে ভাল হওক চিনেও নিচিনেও বেলেগ কথা সকলোৰে ভাল হওক আৰু আমি যিমান পাৰোঁ ফৰৱাৰ্ড কৰি দিওঁ মেছেজটো আমাৰ অঞ্চলটোতে আমাৰ 10টা মানুহে আমি শ্বেয়াৰ কৰিলে আমি 10টা শ্বেয়াৰ কৰিলে পাবলৈ নাথাকে ভিডিঅ' হৈ আছে বাহিৰ আমাৰ জন্মনি জিমজিম আছিলে কি আছিলে জিম্পি মই চাই থাকোঁ গণ্ডগোল কৰে হয় নাই গণ্ডগোল আছে মই মাতিলো যিটো স্কুটি চলাই আছে মমাই দিয়া স্কুটি যে বেগডাল নাই মোৰখনতো আৰু চোকা ভালে আছিলে নে ঠিকে আছে বাৰু ঠিক আছে অল দা বেষ্ট দেই লগ পাই জোনমণিকে আৰু সিহঁতকে ঘৰলৈ অতি সোনকালে পঠিয়াইছে নহ'লে কৃষ্ণ জন্ম হ'লে দিগদাৰ হ'ব হয় নাই স্কুল